শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল। আজি মই ঘৰতে আছোঁ, কামলৈ যোৱা নাই। ইমান ৰ'দ দিছে, দেখিছে চাৰিওফালে ইমান ৰ'দ, ইমান প্ৰখৰ ৰ'দত তেতিয়া কাম কৰিবলৈ যোৱা নাই। ভাবিলোঁ আজি ঘৰতে অলপ কাম লগাওঁ। কামনো কি কৰিম, ঘৰত অলপ খৰিও ফালিলোঁ। লগতে ভাবিছোঁ এইটো পুখুৰী দেখিছে আপোনালোকে, মই পুখুৰীটোত এতিয়া অলপমান মই মাছক দানা দিম। দেখিছে মই আপোনালোকক আগৰ ভিতৰত দেখুৱাইছিলোঁ পুখুৰীত মই মাছ কেনেকৈ মেলিছিলোঁ, আৰু এই পুখুৰীত এতিয়া মই দানা দিম। আপোনালোকেনো কি দানা ব্যৱহাৰ কৰে কমেণ্ট বক্সত জনাব। কিন্তু মই বিশেষকৈ মাছক মই তুঁহ ভাতহে বেছিকৈ ব্যৱহাৰ কৰি মাছক খুৱাবলৈ দিওঁ, গতিকে মাছো সোনকালে ডাঙৰ হয়। তেন্তে দেৰি নকৰি আৰম্ভ কৰা হওক। মোৰ ভিডিঅ'টো মাছক কেনেকৈ দানা খুৱাই মই চাব এবাৰ। দেখিছে মই দানা লৈছোঁ এইবোৰ তুঁহ, গতিকে তুঁহ মই বেছিকৈ নিদিওঁ, কমকৈ দিওঁ। হাঁহো আছে মোৰ কাৰণে, হাঁহেও খায়। হাঁহ 5জনী মই আগৰ ভিতৰত দেখুৱাইছিলোঁ, এতিয়া মই দেখুৱাম। তাৰপিছত পুখুৰীটো কিমান ডাঙৰ, সেই হাঁহকেইজনী আপোনালোকে পাৰত দেখিছে, তাত হাঁহ কেইজনমান, সেইখিনি হাঁহ মই পুহিছোঁ। গতিকে মই এইখিনি তুঁহ দেখিছে আপোনালোকে, এইখিনি তুঁহ গোটেইখিনি দি নিদিওঁ, অলপমান মাছক দিম, তাৰপিছত অলপমান থৈ দিম। মই দিনটোত 2বাৰ বা 3বাৰকৈ মই মাছক দানা দিওঁ, হাঁহকো দিওঁ। গতিকে কষ্টও কৰিছোঁ, বছৰেকত মই 50-60 হাজাৰ টকা ইনকম কৰি আছোঁ মই এই পুখুৰীটোৰ পৰা। লগতে হাঁহ কুকুৰাৰ পৰাও মই এক্সট্ৰা ইনকম কৰি আছোঁ। তেন্তে দেৰি নকৰি মই আহক, মাছক মই দানা খোৱা দেখুৱাওঁ। এই 5জনী হাঁহ, আৰু 6জনী আছে, এতিয়া অহা নাই, 5জনী হৈছে। মাছক দানা দিওঁ, এতিয়াই খাইছে আহি পিনি। মাছেও ভয় খাইছেগৈ। মাছৰ দানা দি তহঁতিয়ে খাইছে হে, তহঁতৰ ইমান খাওক তহঁতৰ। যা যা চবে যা 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 যা। এইকেইটা ইমান খাওক, মাছক দিছোঁ তুঁহ, সেহেঁতিহে খাইছে। মাছেও খাবলৈ অহা নাই, ভয়তে হাঁহৰ ভয়ত মাছে নহয় থাকিলে এনেকুৱা। মাছক দানা দিলোঁ তুঁহ, সেহেঁতিয়ে খাবলৈ আহিছে। সিহঁতকো দানা দিব লগা, তুঁহ দেখিছে কেনেকৈ খাইছে। সিহঁতক ঘৰত দিওঁৱে এক্সট্ৰাকৈ গামলাত, সিহঁতি খাবলৈ আহিছে মাছৰ বাবে। আইছ দেখিছে, এতিয়া হাঁহকেইজনী যোৱা দেখি মাছকেইজনীও আহিছে।
যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে নতুন ভিডিঅ' মই সকলোকে দি যাব আগতে অনুৰোধ কৰিছোঁ সদায় সকলো থাকক আনন্দ পাই থাকক হাঁহি পেলাই ফূৰ্তি কৰি থাকক জীয়াত দিনকেইটা সদায় কম আগবাঢ়ি যাওক তাকে পাবলৈ মনে আজি ঘৰৰ পুখুৰীৰ পৰা বাই বাই।